নমস্কাৰ, আপোনালোকে আমাৰ এই বিশেষ শৃংখলা আমাৰ পদ্ম চাই আছে আৰু আপোনালোকৰ সন্মুখত এয়া মই মমতা চোপ্ৰা। আমাৰ পদ্ম এনে এক শৃংখলা য'ত আমি আমাৰ মাজৰে এনে কিছু সংখ্যক জননায়কৰ বিষয়ে কথা পাতোঁ, যিসকলে তেওঁলোকৰ অক্লান্ত প্ৰয়াসেৰে এইখন সমাজ, এইখন দেশ, আমাৰ জীৱন উন্নত কৰাৰ বাবে অপৰিসীম অৱদান আগবঢ়াই আহিছে। আজিৰ খণ্ডটোত আমি সাহিত্য আৰু ভাষা ক্ষেত্ৰৰ সেইসকল ব্যক্তিৰ বিষয়ে কথা পাতিম, যিসকলে তেওঁলোকৰ সমগ্ৰ জীৱন ভাষা সাহিত্যৰ লগতে সংস্কৃতিৰ সংৰক্ষণৰ বাবে সমৰ্পিত কৰিছে। এইসকলেই হৈছে আমাৰ পদ্ম। কিতাপ এখন বিচাৰি আছোঁ, কিন্তু বিচাৰি পোৱা নাই। ইয়াতেতো থৈছিলোঁ। কিতাপখন ইয়াতে আছে। এই কিতাপখন দেশৰ ভাষাবিদসকলৰ জীৱন সম্পৰ্কীয় কথাৰে যুগুতোৱা। আৰু যদি চোৱা যায়, দেশত কিমান যে ভাষাবিদ আছে যিসকলে বিভিন্ন ভাষাত যথেষ্ট কাম কৰি আছে। এওঁলোকৰ মাজৰে এজন হৈছে জানম সিং সুয়। এওঁ ঝাৰখণ্ডৰ সিংভূম অঞ্চলত বাস কৰা একেটা সম্প্ৰদায়ৰ লোক, আৰু এই সম্প্ৰদায়ৰ ভাষা হ'ল হু ভাষা। আৰু জানম সিং সুয়ে এই ভাষা আৰু তেওঁলোকৰ সম্প্ৰদায়টোৰ সংস্কৃতিৰ বাবে যথেষ্টখিনি কাম কৰি আহিছে। জীৱনৰ 40টা বছৰ, এয়া কম কথা নহয়। জানম সিং সুয়ে তেওঁৰ জীৱনৰ 40টা বছৰ উৎসৰ্গা কৰিছে। তেওঁ হু সম্প্ৰদায়ৰ লগতে হিন্দী ভাষাতো কিতাপ লিখিছে, তেওঁ কবিতা লিখিছে আৰু সংস্কৃতি আৰু ভাষা সংৰক্ষণৰ বাবে কৰা অক্লান্ত প্ৰচেষ্টাৰ বাবে তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰিছে। ঝাৰখণ্ডৰ সিংভূম অঞ্চল জনজাতীয় অঞ্চল, য'ত বসবাস কৰা হু জনগোষ্ঠীৰ সদস্য অধ্যাপক জানম সিং সুয় এগৰাকী ভাষাবিদ, পণ্ডিত। জানম সিং সুয়ে 40 বছৰ ধৰি জনজাতীয় ভাষা হু সংৰক্ষণৰ বাবে অহু পুৰুষাৰ্থ কৰি আহিছে। যদিও তেওঁ হিন্দী ভাষাৰ শিক্ষক আছিল, ডক্টৰেট কৰাৰ সময়ত তেওঁ জনজাতীয় মাতৃভাষা হুৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল হু লোকগীত, সাহিত্য আৰু সাংস্কৃতিক অধ্যয়ন। আৰু তেতিয়াৰ পৰা হু ভাষাৰ সৈতে সম্পৰ্ক নিৰবিচ্ছিন্নভাৱে অব্যাহত আছে। অধ্যাপক সুয়ে জনজাতিটোৰ সংস্কৃতি, পৰম্পৰা, উৎসৱ আৰু জীৱন শৈলী সন্দৰ্ভত 6খন কিতাপ ৰচনা কৰিছে। ইয়াৰে 4খন কবিতা সংকলন আৰু এখন উপন্যাস প্ৰকাশিত হৈছে। लोकगीत तो जन जन में प्रचलित है, किसी के द्वारा ये लिखा हुआ गीत नहीं है। तो निश्चित रूप से मुझे गीतों को संकलित करने के लिए भ्रमण करना पड़ा, घूमना पड़ा, गांव-गांव जाकर, पर्व त्योहार जाकर मैंने उनको संकलित किया। जिस समय लोकगीत के संकलन के लिए निकल पड़े, उस समय मैंने ये अनुभव किया कि हो समुदाय में अभी तक ऐसी किताबें नहीं है जो आसानी से पढ़ी जा सके। हो समुदाय में अब तक किताबों की बहुत कमियां हैं। उन्हीं कमियों को पूर्ण करने के लिए मैंने अपनी कलम उठाई। मैं तो पढ़ता भी रहा हूँ, पढ़ाता भी रहा हूँ, और अपनी मातृभाषा से बहुत दूर हट गए थे। एक तरह से मैंने वो समुदाय को जगाने का मंत्र फूंक दिया है। ऐसे तो पद्मश्री प्राप्त करने का लक्ष्य तो नहीं रहा, सोचा भी नहीं था कि मुझे इस तरह का सम्मान मिलेगा। মহাবিদ্যালয়সমূহৰ পাঠ্যক্ৰমত অধ্যাপক সুয়ৰ কিতাপসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। কুলহান বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ বিভাগত 3খন পাঠ্যপুথি আৰু 2খন কবিতা সংকলন অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে তেওঁ হু ভাষাক স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিবলৈ দীঘলীয়া সময় ধৰি সংগ্ৰাম কৰিব লগা হৈছিল। আজিৰ তাৰিখত অধ্যাপক সুয়ে যুৱ প্ৰজন্মক হু ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰি আহিছে। प्रोफेसर जानम सिंह सोए झारखंड के जनजातीय समुदाय की मातृभाषा हो के लिए इन्होंने अत्यंत अतुलनीय प्रयास किया है। वो भाषा की
वो भाषा के संरक्षण और संवर्धन के साथ ही भाषा और लिपि को सुरक्षित करने का इनका प्रयास अतुलनीय है। प्रोफेसर जानूम सिंह सोई ने अपनी साहित्यिक कृतियों में भी हो समुदाय की संस्कृति, परंपरा, पर्व, त्योहार, लोकगीतों को उपस्थापित किया है। साथ ही इन्होंने वो भाषा को पीजी पाठ्यक्रम में शामिल करने का प्रयास किया, जो अत्यंत महत्वपूर्ण कार्य है। मैं प्रोफेसर जानूम सिंह सोई को पद्म पुरस्कार से सम्मानित होने के लिए हार्दिक शुभकामनाएं देती हूँ। ঝাৰখণ্ডত এই ভাষাটো হু জনজাতিৰ মাজত কোৱা হয়, যিসকলে মূলতঃ ঝাৰখণ্ডৰ সিংভূম অঞ্চলত বসবাস কৰে, যাক কুলহান বুলিও কোৱা হয়। 2011 চনৰ লোকপিয়ল অনুসৰি হু জনজাতিৰ জনসংখ্যা প্ৰায় 16.5 লাখ। জনজাতীয় ভাষা হুৰ সংৰক্ষক অধ্যাপক জানম সিং সোয়ে পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ দেশৰ জনজাতীয় সংস্কৃতি বহুতেই সমৃদ্ধ। তেওঁলোকৰ ভাষাৰ বিষয়ে ক'বলৈ গ'লে এনে বহুতো লোক আছে যিসকলে তেওঁলোকৰ সংস্কৃতি সংৰক্ষণ কৰাৰ বাবে প্ৰয়াস কৰি আহিছে। এওঁলোকৰ বিষয়ে কওঁতে চাবলৈ গ'লে আপোনালোকে যিমানেই কিতাপ নপঢ়ক কিয় কম হ'ব। আপোনালোকে ভাবিব যে আমিতো আৰু কিছু কথা জানিব পাৰিলোহেঁতেন, কিন্তু আপোনালোকেও জানে যে সময়ৰ লগে লগে এই জনজাতিসকল বিলুপ্ত হৈ যায়। যেতিয়া তেওঁলোক বিলুপ্ত হয়, তেওঁলোকৰ ভাষা আৰু সংস্কৃতিও ক'ৰবাত হেৰাই যায়গৈ। কিন্তু বৰ্তমান যুগত আমাৰ মাজত থকা জনজাতিসমূহ যাতে সুকলমে থাকে, তেওঁলোকৰ সংস্কৃতি যাতে বিলুপ্ত নহয়, তেওঁলোকৰ ভাষা যাতে বিলুপ্ত নহয়, ইয়াৰ বাবেও বহু সংখ্যক লোকে কাম কৰি আছে। তেওঁলোকৰ মাজৰে এজন হৈছে অধ্যাপক বি ৰামকৃষ্ণ ৰেড্ডী, যিয়ে জনজাতীয় ভাষা আৰু অন্যান্য ভাষাসমূহৰ মাজত সেতু হিচাপে কাম কৰি আছে। যিগৰাকী ব্যক্তিয়ে অভিধান পৰ্যন্ত প্ৰণয়ন কৰিছে আৰু তেওঁলোকৰ ভাষাত কিতাপ লিখিছে। তেওঁ তেওঁলোকৰ ভাষা আৰু অন্যান্য ভাষাৰ মাজৰ সম্পৰ্কৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি আছে আৰু ইয়াৰ বাবে তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। আমাৰ অস্তিত্ব সংস্কৃতিৰ প্ৰতীক হৈছে মাতৃভাষা, যাৰ গুৰুত্ব প্ৰতিগৰাকী ব্যক্তিৰ বাবেই একেই। যি সময়ত আঞ্চলিক ভাষা বিজ্ঞানত ভাষিক অধ্যয়নৰ গুৰুত্ব হেৰাই গৈছে, ডক্টৰ ৰেড্ডীয়ে কুই, মাণ্ডা, কুই আদিৰ দৰে জনজাতীয় আৰু কম পৰিচিত দ্ৰাবিড় ভাষাৰ অধ্যয়নতে 40 বছৰৰো অধিক সময় ধৰি ব্ৰতী হৈ আহিছে। তেওঁ এই ভাষাসমূহৰ বাবে মাণ্ডা ইংৰাজী আৰু কুই উৰিয়া ইংৰাজী অভিধান প্ৰণয়ন কৰি এই ভাষাসমূহৰ সৈতে অন্যান্য ভাষাৰ মাজত সেতু নিৰ্মাণৰ কাম কৰি আহিছে। I hail from a very ordinary family. मैं एक बहुत ही साधारण परिवार से हूं, लेकिन मेरी शिक्षा के कारण मुझे अपनी उपलब्धियों के लिए सम्मान मिला, जिससे मुझे बहुत आत्मविश्वास मिला। मैं राष्ट्रीय और अंतर्राष्ट्रीय सेमिनारों में भाग लेता था और अपने विचारों के साथ सवाल जवाब करता था। यह सब मेरे लिए सीखने का अच्छा अनुभव था। मुझे आदिवासी समुदाय के लिए कुछ करने में दिलचस्पी थी, क्योंकि उनके पास लगभग 200 भाषाएं हैं, लेकिन केवल 50 भाषाओं को ही लोगों द्वारा मान्यता दी गई है। लेकिन अब उनकी और भारतीय भाषाओं के लिए एक केंद्र है। मेरा इरादा और मेरा लक्ष्य अनपढ़ समुदाय को भी उनकी भाषा, साहित्य की क्षमताओं को बताने का था। কুপ্পামস্থিত দ্ৰাবিড়িয়ান বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক পঞ্জীয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা ডক্টৰ ৰেড্ডীয়ে তেলেগুৰ উপৰিও হিন্দী, তামিল, কানাড়াকে ধৰি বহুতো দ্ৰাবিড় জনজাতীয় ভাষা কয়। তেওঁ ইউনেস্কোৱে বিলুপ্ত ঘোষণা কৰা কুই আৰু মাণ্ডা ভাষা সন্দৰ্ভতো বহুতো ক্ষেত্ৰ অধ্যয়ন কৰিছে। কুই ভাষীসকলৰ সৈতে মিলি কৰা কামৰ আধাৰত কুই ফনেটিক ৰিডাৰ আৰু কুই লোকসাহিত্য সম্ভৱ হৈছিল। এই জনজাতীয় ভাষাসমূহ সন্দৰ্ভত তেওঁ আহৰণ কৰা তথ্যসমূহৰ ব্যাখ্যাই বহুতকে এই প্ৰসংগত
কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে। ডক্টৰ ৰেড্ডীয়ে ইৰুলা আৰু গদাবা জনজাতিৰ প্ৰসংগত গৱেষণা কৰিছিল। তেওঁ দ্ৰাবিড় ভাষাত জনজাতীয় আৰু মাধ্যমিক দ্ৰাবিড় ভাষা শব্দ গাঁথনি লোককলা আৰু জনজাতীয় বিদ্যা সন্দৰ্ভত 5খন কিতাপৰ সহলেখক আছিল। प्रोफेसर बी रामकृष्ण रेड्डी कुवी, मांडा और कुई सदृश जनजातीय भाषा तथा दक्षिण भारतीय भाषाओं के लिए किया गया इनका प्रयास अतुलनीय, प्रशंसनीय और सराहनीय है। इन्होंने जनजातीय भाषाओं को अन्य भाषाओं के साथ जोड़ने के लिए जो एक सेतु बनाने का प्रयास किया, वह इनका एक स्थायी प्रयास है। इनका पद्म पुरस्कार से सम्मानित होना जनजातीय समुदाय का सम्मानित होना है। जनजातीय समुदाय को राष्ट्रीय पटल पर स्थापित करना है। इन्हें पद्म पुरस्कार से सम्मानित किया गया। मैं इन्हें हार्दिक शुभकामनाएं देती हूँ। পদ্ম সন্মান লাভ কৰাৰ বাবে জনজাতীয় ভাষাৰ সংৰক্ষক ডক্টৰ বি ৰামকৃষ্ণ ৰেড্ডীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। কোনোবাই সঠিককৈয়ে কৈছে যে কিতাপ মানুহৰ আটাইতকৈ ভাল বন্ধু। কিমান যে কথা জানিব পাৰি, বুজিব পাৰি এই কিতাপৰ জৰিয়তে। মই এই মুহূৰ্তত ৰাণী মাছৈয়াৰ বিষয়ে পঢ়ি আছো। এয়া কৰ্ণাটকৰ কথা আৰু এই কৰ্ণাটকৰে এখন ধুনীয়া চহৰ হৈছে কুৰ্গ। এয়া তাৰেই কথা য'ত আছে কুৰৱা সম্প্ৰদায়ৰ নৃত্যশৈলী আৰু এই পৰম্পৰাগত নৃত্যশৈলীয়ে হৈছে উম্মতাত। এই নৃত্যশৈলীকে ৰাণী মাছৈয়াই হাজাৰ হাজাৰ শিশুক শিকাইছে যাতে এইবিধ নৃত্যশৈলীৰ সংৰক্ষণ কৰিব পৰা যায়। অৱশ্যে কেৱল এয়াই নহয়, তেওঁ কুৰৱা সম্প্ৰদায়ৰ সংস্কৃতি আৰু তেওঁলোকৰ ভাষাৰ যিহেতু লিপি নাই, সেয়ে এই প্ৰসংগতো তেওঁ কাম কৰি আহিছে। ৰাণী মাছৈয়াক এনেই উম্মতাৰ ৰাণী বুলি অভিহিত কৰা নহয়। উম্মতাতৰ ৰাণী হিচাপে প্ৰসিদ্ধ ৮০ বছৰীয়া ৰাণী মাছৈয়াই তেওঁৰ লোকশিল্পৰ প্ৰতি থকা অপৰিসীম প্ৰেমেৰে গোটেই জীৱনটো অতিবাহিত কৰিছে। কৰ্ণাটকৰ কোৰাগু জিলাৰ ৰাণী মাছৈয়াই যোৱা ৬০ বছৰ ধৰি উম্মতাত লোকনৃত্য প্ৰদৰ্শন কৰি আহিছে। তেওঁ ১০,০০০তকৈও অধিক শিশুক এই লোকনৃত্য শিকাই কুৰৱা সংস্কৃতিৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। ৰাণী মাছৈয়াই ১৯৮০ৰ দশকত মাদিকেৰিত উম্মতাত দেখিছিল আৰু এই লোকনৃত্যবিধক তেওঁৰ নিজৰ শৈলীত গ্ৰহণ কৰিছিল। তেওঁ ১৮ বছৰ বয়সৰ পৰাই উম্মতাত শিকিবলৈ আৰু প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ বিকাশৰ বাবে এটা গোট গঠন কৰা হৈছিল। ইয়াক প্ৰসিদ্ধি প্ৰদান কৰাৰ উদ্দেশ্যে কাৰো সহায় নোহোৱাকৈ কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কাবেৰী কলা বৃন্দা প্ৰতিষ্ঠা কৰে আৰু কৰ্ণাটকৰ বিভিন্ন চহৰৰ উপৰিও বিভিন্ন ৰাজ্য আৰু বিভিন্ন মঞ্চত উৎসৱসমূহত অনুষ্ঠান প্ৰদৰ্শন কৰিবলৈ লৈছিল। ಮದುವೆ ಆದಮೇಲೆ ಒಂದು ತಂಡವನ್ನು ನೋಡಿದೆ, ಅದು ಅಷ್ಟು ಚೆನ್ನಾಗಿ मैं सिद्धपुरा के कंदर टांडा परिवार से हूँ। मेरा जन्म 1943 अप्रैल 4 को हुआ था, जब मैं 7वीं कक्षा में पढ़ती थी। तब मेरे पिता का निधन हो गया और बाद में मेरी माँ की भी दिल का दौरा पड़ने से मौत हो गई। मुझे बचपन से ही सांस्कृतिक गतिविधियों में दिलचस्पी थी। जब मेरी शादी हुई तब मुझे इस नृत्य के महत्व का एहसास हुआ। तब मैंने एक समूह को देखा था। फिर मैंने इन लड़कियों को प्रोफेशनल ट्रेनिंग देने का फैसला किया। मैंने उनके माता पिता से अनुरोध किया कि वे लड़कियों को ये सीखने दें और वे आश्वस्त हो गए। लेकिन शुरू में 5 साल तक मैं कुछ खास नहीं कर पाई थी। बाद में विभिन्न संगठनों से मुझे मदद मिलने लगी और मैं इन लड़कियों को अंतर्राज्यीय और अंतर्राष्ट्रीय कार्यक्रमों में लेकर गई। नागपुर और तंजावुर के समूहों ने हमारी खूब मदद की और इससे हमें प्रोत्साहन भी मिला। ಹಾಗಾದರೆ ಅವ್ರನ್ನ ಹಂಗೇನೆ ಟ್ರೈನಿಂಗ್ ಮಾಡಿ ನಾನು ಒಂದು 10,000 ಮಕ್ಕಳಿಗೆ ಕಲಿಸಿರ್ಬೋದು। ৰাণী মাছৈয়াই কুৰৱা সংস্কৃতিৰ বিভিন্ন প্ৰসংগত কাম কৰি আছে।
কৰ্ণাটকৰ কুৰৱা সাহিত্য অকাডেমীৰ সভানেত্ৰী হিচাপে তেওঁ কুৰৱা ভাষা সাহিত্য লোককথা আৰু কলাক জনপ্ৰিয় কৰাৰ বাবে বহু কাৰ্যসূচী প্ৰস্তুত কৰিছে। তেওঁ কুৰৱা সংস্কৃতিৰ সুঁতিটো জীৱন্ত কৰি ৰখাৰ বাবে কুৰৱা সংস্কৃতি শিকাৰ লগতে দৈনন্দিন জীৱনত অনুশীলন কৰিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। সম্প্ৰতি তেওঁ ল'ৰাহঁতকো উম্মতাত শিকাবলৈ লৈছে। जहाँ शास्त्रीय नृत्य अपनी संस्कृति की धरोहर माने जाते हैं, वहीं लोक जनजाति नृत्य कला और संस्कृति को संजोए हुए हैं। उसमें एक प्रमुख नाम है रानी मच्चैया। अपनी जनजाति लोक नृत्य को, अपने धरोहर को किस तरीके से वो संभाले हुए हैं, प्रचार कर रही हैं, कई दशकों से लगी हुई हैं, बच्चों को सिखा रही हैं और इसमें अपनी भाषा का भी वो एक तरीके से लोगों के बीच में उतना प्रोत्साहन दे रही हैं जितना मिलना चाहिए। उनको इस बार जो पद्मश्री से सम्मानित किया है उसके लिए बहुत बहुत शुभकामनाएं, बधाई हो। প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ কুৰগুৰ বিষয়ে দ্বিতীয় খ্ৰীষ্টাব্দৰ তামিল সাহিত্য আৰু দ্বাদশ শতিকাৰ গংগা, চোলা আৰু হৈছালা শিলালিপিতো উল্লেখ পোৱা যায়। কুৰৱা সাংস্কৃতিক পৰম্পৰাসমূহ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ মৌখিকভাৱে প্ৰবাহিত হৈ আহিছিল। কেৱল 1924 চনতহে নদী কেৰিয়ন্দা চিনাপ্পাই কুৰৱা পৰম্পৰা আৰু লোকগীতসমূহক পাতলে পালমে নামৰ কিতাপখনত সংকলিত কৰিছিল। গ্ৰন্থখনক এটা সম্প্ৰদায়ৰ লোকগীতৰ প্ৰাৰম্ভিক বিস্তৃত সংগ্ৰহ হিচাপে মহীশূৰ বিশ্ববিদ্যালয়ে প্ৰশংসা কৰিছিল। ৰাণী মাছৈয়াৰ দ্বাৰা সুৰক্ষিত উম্মতাত লোকনৃত্য কুৰৱা সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। উম্মতাতৰ উপৰিও কুৰৱা সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হৈ বুলক্কট, কাটিয়াত আৰু কুলটৰ দৰে অন্যান্য লোকনৃত্যৰো চৰ্চা কৰে। পদ্ম সন্মান লাভ কৰাৰ বাবে উম্মতাতৰ ৰাণী মাছৈয়াক আন্তৰিক অভিনন্দন জনাইছো। कवि ने कहा, जब मैं था तब हरी नहीं, अब हरी है मैं नहीं। प्रेम गली अति शंकरी जामे दोना समाही। অৰ্থাৎ যেতিয়া মই আছিলো তেতিয়া হৰি নাছিল, এতিয়া হৰি আছে, পিছে মইহে নাই। প্ৰেমৰ পথটো অত্যাধিক সংকীৰ্ণ হবলৈ নিদিবা। প্ৰতিটো ভাষাই যে কিমান সুন্দৰ, পিছে তাৰ মাজতো কিন্তু মাতৃভাষাৰ কথাই বেলেগ। মাতৃভাষা হৈছে আমাৰ সংস্কৃতিৰ বাহক, আমাৰ ব্যক্তিত্বক স্বীকৃতি দিয়ে এই মাতৃভাষাই। কিন্তু কি হ'ব যদি এই মাতৃভাষাৰ কোনো লিপি বা বৰ্ণমালাই নাথাকে? আচৰিত যেন লাগে, নহয়নে বাৰু? সঁচাকৈয়ে এনে কথাও হ'ব পাৰেনে? হেৰা, এনে কথাই হয়। টুটু হৈছে পশ্চিমবংগৰ জলপাইগুৰিৰ টুটুপাৰাৰ টুটু নামৰ সম্প্ৰদায়টোৰ ভাষা। কিন্তু এই ভাষাটোৰ কোনো হস্তলিপি নাছিল, কোনো বৰ্ণমালাই নাছিল। কথাটোৱে এই সম্প্ৰদায়টোৰ সদস্য ধনীৰাম টুটুক বাৰুকৈয়ে ভবাই তুলিছিল। তেওঁ ভাবিছিল এনে কিয় হয়? তেওঁ ইয়াৰ এক হস্তলিপি প্ৰস্তুত কৰিছিল, বৰ্ণমালা প্ৰস্তুত কৰিছিল। কেৱল এয়াই নহয়, তেওঁ উপন্যাসো লিখিছিল। আৰু এই প্ৰচেষ্টাৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ সংস্কৃতি সংৰক্ষণত মনোনিৱেশ কৰি আহিছে। এই কাৰণেই তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছে। ভাৰত ভূটান সীমান্তৰ প্ৰকৃতিৰ কোলাত গঢ় লৈ উঠা এখন গাঁও জলপাইগুৰিৰ টুটুপাৰা, য'ত টুটু জনগোষ্ঠীয়ে বসবাস কৰে। এই পৰ্যন্ত তেওঁলোকৰ ভাষা ডেংকাৰ কোনো লিপি নাছিল। টুটু ভাষাত কেৱল মৌখিকভাৱেহে লোককাহিনী আৰু সংগীতসমূহ প্ৰচলিত হৈ আহিছিল। 2009 চনত ইউনেস্কোৱে এই ভাষাক বিপদাপন্ন ভাষা বুলি ঘোষণা কৰিছিল। এই সম্প্ৰদায়ৰ ধনীৰামে টুটু সংস্কৃতি আৰু ইয়াৰ ইতিহাস ৰক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 2005 চনৰ পৰা ধনীৰামে ডেংকাৰ লিপি সন্দৰ্ভত কাম কৰিবলৈ লয়। ধনীৰামে এক নতুন বৰ্ণমালা আৰু ব্যাকৰণ ৰচনা কৰি উলিয়াইছে। এই বৰ্ণমালা ব্যৱহাৰ কৰি তেওঁ 2খন কিতাপো লিখিছে, ধনুৱা টুটুকে কথমালা আৰু দুৱেমৰা থ্ৰিত্ৰে। ডেংকা ভাষাত উপন্যাস লিখা তেওঁই হৈছে প্ৰথমগৰাকী লেখক। टोटो के सभी लोगों को प्रणाम। मुझे केंद्र सरकार ने पद्मश्री पुरस्कार से नवाजा है। भारत सरकार से मेरा निवेदन है कि टोटो की नई पीढ़ी के बच्चे पढ़ तो रहे हैं, लेकिन उन्हें नौकरी मिलनी चाहिए।
टोटो समुदाय की कई चीजें विलुप्त हो रही हैं। मैं उन्हें इकट्ठा करना चाहता हूं और एक संग्रहालय बनाना चाहता हूं। मैंने बांस की टोपी पहन रखी है, ये अब उपलब्ध नहीं है। लड़कियों के कपड़े, जिन्हें हमारे यहाँ गप्पू कहा जाता है, लड़कियों द्वारा हाथ से बनाए जाते थे। अब वे बाजार से खरीदे हुए कपड़े पहनती हैं। अब उन्हें कोई नहीं बना सकता। ধনীৰাম হৈছে মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰা তেওঁৰ সম্প্ৰদায়ৰ তৃতীয়গৰাকী ব্যক্তি। তেওঁ প্ৰচণ্ড অভাৱ অনাটনৰ মাজেৰে শিক্ষা লাভ কৰিছিল আৰু এতিয়া শিক্ষাৰ গুৰুত্ব বুজি পাই টুটুপাৰাৰ শিশুসকলৰ বাবে নিজৰ খৰচতে শিক্ষাৰ ব্যৱস্থা কৰি আহিছে। মাতৃভাষাৰ দ্বাৰা এগৰাকী ব্যক্তিয়ে পৰিচিত লাভ কৰে বুলি অনুভৱ কৰি ধনীৰামে টুটু ভাষাৰ সংৰক্ষণ সম্ভৱ কৰিব পৰাকৈ ভাষাটোৰ এটা ইউনিকোড ফণ্ট যুগুতাই উলিয়াই দুখন অভিধান প্ৰণয়ন কৰে। টুটু ভাষাৰে অন্য লোকসকলক জড়িত কৰাৰ বাবে কৰ্মশালা আৰু আলোচনা চক্ৰ আদিও অনুষ্ঠিত কৰে। ये बड़ी खुशी की बात है कि हमारे देश में पद्म पुरस्कारों के लिए बहुत अनुसंधान और ध्यान से चयन होता है, जिसके अंतर्गत टोटो भाषा के लिए श्री धनीराम को इस साल पद्मश्री से सम्मानित किया गया। टोटो जनजाति के प्रतिनिधि के रूप में धनीराम जी ने बहुत परिश्रम किया है। उन्होंने उसकी व्याकरण और लिपि को बचाने के लिए लेख लिखे हैं, 2 उपन्यास लिखे हैं, जिनका अंग्रेजी में अनुवाद हुआ है। मैं उनको बहुत बहुत शुभकामनाएं देती हूँ कि उन्होंने इतना काम किया और वो आगे भी करते रहेंगे। ধনীৰামৰ চিন্তা তেওঁৰ জনগোষ্ঠীটোৱে যেন প্ৰগতিৰ দৌৰত নামি ক'ৰবাত কেনেবাকৈ তেওঁলোকৰ ভাষা সংস্কৃতি পাহৰিবলগীয়া নহয়গৈ। বয়োজ্যেষ্ঠ ধনীৰাম টুটুৱে তেওঁৰ জনগোষ্ঠীটোৰ কিছুমান যুৱকক লগত লৈ আজি তেওঁৰ সংস্কৃতি আৰু তেওঁৰ ভাষা সুৰক্ষিত কৰাৰ ব্ৰতত ব্ৰতী হৈ আছে। পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে টুটু ভাষাৰ পৃষ্ঠপোষক ধনীৰাম টুটুক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। ভাৰতৰ সংবিধানে দেশৰ 22টা ভাষাক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ উপৰিও আমাৰ 6টা ধ্ৰুপদী ভাষা আছে। ইয়াৰে এটা হৈছে উৰিয়া ভাষা আৰু এনে এগৰাকী লেখক আছে যিগৰাকীয়ে তেওঁৰ জীৱনৰ 54টা বছৰ উৰিয়া সাহিত্যৰ ব্যাকৰণ ইয়াৰ সংস্কৃতিৰ নামত উৎসৰ্গিত কৰিছে। তেওঁ 37খন কিতাপ লিখিছে। কেৱল এয়াই নহয়, উৰিয়া ভাষাৰ সমগ্ৰ সাহিত্যই সময়ৰ সৈতে খোজ মিলাই কেনেদৰে বিকশিত হৈছে তাকো নথিভুক্ত কৰিছে। আৰু এইগৰাকী সাহিত্যিক হৈছে উৰিয়া ভাষাৰ লেখক, স্তম্ভ লেখক। এইগৰাকী বৰেণ্য লেখকে বিশ্বাস কৰে যে সাহিত্যৰ জ্ঞান আপোনাৰতো থাকেই, কিন্তু ভাষাৰ জ্ঞান নিশ্চিতভাৱেই থাকিব লাগিব। আৰু এখেত হৈছে পণ্ডিত অন্তৰ্যামী মিশ্ৰ, যিগৰাকী সাহিত্য প্ৰতিভাই পদ্মশ্ৰী সন্মান লাভ কৰিছে। যোগাযোগৰ মাধ্যম হৈছে ভাষা, যিয়ে সমাজ, সংস্কৃতি আৰু সাহিত্যক সংযোজিত কৰে। উৰিষ্যাৰ ঢেংকানালৰ এগৰাকী প্ৰখ্যাত উৰিয়া সাহিত্যিক হৈছে আচাৰ্য অন্তৰ্যামী মিশ্ৰ, যিগৰাকী সাহিত্যিকে 55 বছৰ ধৰি উৰিয়া ভাষা, উৰিয়া সংস্কৃতিৰ বিকাশৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্ৰদৰ্শন কৰি আহিছে। আচাৰ্য মিশ্ৰই এতিয়ালৈকে 37খন কিতাপ ৰচনা কৰিছে, য'ত সাহিত্যকৰ্মৰ জৰিয়তে উৰিয়া ভাষাৰ ইতিহাস আৰু সংস্কৃতিক সাহিত্যকৰ্মৰ মাধ্যমেৰে চিত্ৰায়িত কৰা হৈছে। 2013 চনত মুকলি কৰা উৰিয়া এক ধ্ৰুপদী ভাষা নামৰ কিতাপখন উৰিয়া ভাষাৰ এক ঐতিহাসিক অধ্যয়ন, য'ত উৰিয়া ভাষাৰ বিকাশৰ বিষয়ে বিতংভাৱে তথ্যসমূহ নথিভুক্ত কৰা হৈছে। 2014 চনত কেন্দ্ৰই উৰিয়া ভাষাক শাস্ত্ৰীয় ভাষাৰ মৰ্যাদা প্ৰদান কৰিছিল। আচাৰ্য মিশ্ৰৰ সাহিত্যকৰ্মক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। Previously, in my high school career, I was writing. हाई स्कूल में मैं मीना बाजार पत्रिका में लिखता था। जब मैंने 1967 में कॉलेज में प्रवेश किया, तब मैंने अन्य पत्रिकाओं में लिखना शुरू किया। पिछले 54 वर्षों में से मैं कई पत्रिकाओं के लिए लिख रहा हूँ। मेरा इरादा उड़िया भाषा की पहचान बनाना है। मैंने उड़िया भाषा में शोध किया है। उड़िया भाषा एक प्राचीन और मधुर भाषा है। मैंने 30 पुस्तकें लिखी हैं, जिनमें से 10 पुस्तकें प्रकाशित हो चुकी हैं। पाठक सब कुछ है। मेरे पाठकों की वजह से मेरे पास सब कुछ है। मैं अपने पाठकों का आभारी हूँ, जिन्होंने मुझे अधिक से अधिक लिखने के लिए प्रोत्साहित किया। मैं चल नहीं सकता। मैं हमेशा चलने के लिए दूसरे व्यक्ति पर निर्भर रहता हूँ। यह भगवान जगन्नाथ का आशीर्वाद है।
मैंने केवल अध्ययन और लेखन किया है। मैंने पढ़ाई लिखाई के अलावा कुछ नहीं किया है। मैंने कोई दोस्त नहीं बनाए। किताबें मेरी दोस्त हैं। जब भी मुझे समय मिलता है मैं केवल किताबें पढ़ता हूँ। जब समय पाएगा वही किताब पढ़ेगा वो लिखेगा। কি উড়িয়া ভাষা আৰু জগন্নাথ সংস্কৃতি সন্দৰ্ভত গৱেষণা আৰু লিখনিৰ বাবে জীৱনৰ ৫টা দশক উৎসৰ্গা কৰাৰ পাছতো মিশ্ৰই এই দুয়োটা বিষয়ৰ উত্তৰোত্তৰ সাধনাৰ বাবে অহুপুৰুষাৰ্থ কৰাৰ আগ্ৰহ বুকুত বান্ধি লৈ ফুৰিছে। তেওঁৰ কামৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰমাণপত্ৰও লাভ কৰিছে আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত হোৱা তেওঁ হৈছে একমাত্ৰ উড়িয়া পণ্ডিত আৰু ভাষাবিদ। हमारी मातृभाषा हमारी पहचान होती है। किसी भी व्यक्ति के सोच और सपने मातृभाषा में ही होती है। पंडित अंतर्यामी मिश्रा जी उड़िया भाषा और श्री जगन्नाथ संस्कृति के ऊपर बेहद गहरा और बहुत अच्छा काम किए हैं। उड़िया भाषा को शास्त्रीयता की मान्यता प्राप्ति के बेहतर श्रेय पंडित जी को ही जाता है। पंडित मिश्रा जी उड़िया साहित्य के इतिहास ग्रंथ के रचना के साथ साथ 37 किताबें लिखे हैं। मिश्रा जी को पद्मश्री प्राप्ति के अवसर पर हम सबकी तरफ से बहुत ढेर सारे बधाइयाँ। পদ্মশ্ৰী সন্মান লাভ কৰাৰ বাবে উড়িয়া ভাষাৰ বিশিষ্ট সাহিত্যিক আচাৰ্য অন্তৰ্যামী মিশ্ৰক আন্তৰিক অভিনন্দন জনাইছে। আমাৰ পদ্ম যিসকলৰ তপস্যা নিষ্ঠা প্ৰচেষ্টা কাৰ্যৰ বাবে আমি আজি এখন উন্নত পৃথিৱী প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছো। সেই কাৰণে এই শৃংখলাটোৰ জৰিয়তে আমি তেওঁলোক সকলোকে অভিবাদন জনাইছো। এওঁলোকেই আমাৰ পদ্ম। আজিৰ অনুষ্ঠানটোত ইমানেই, কিন্তু অহাটো সপ্তাহত আমাৰ পদ্মৰ আন এটি খণ্ডৰ সৈতে পুনৰ উপস্থিত হ'মহি। তেতিয়ালৈকে আমাৰ দলটোক বিদায় লোৱাৰ অনুমতি দিয়ক। নমস্কাৰ।